মই বিজেপিৰ হৈ প্ৰচাৰ অভিযান কৰি আছোঁ আৰু মুখ্যমন্ত্ৰীৰ ডেভেলপমেণ্টক সমৰ্থন কৰিছোঁ চ' ডেট নিশ্চয় তেওঁৰ দল যিটো আছে ইটোকে সমৰ্থন কৰিম নিশ্চয় এইটো কাৰণে মুখ্যমন্ত্ৰীৰ ডেভেলপমেণ্ট সমৰ্থন কৰিছোঁ মুখ্যমন্ত্ৰীৰ দলকে সমৰ্থন কৰিছোঁ এইটো কাৰণে আমাৰ চলি আছে দ্বিতীয়তে হ'ল আপুনি ধৰক 2011ৰ পৰা একেৰাহে নিৰ্বাচিত হৈ আছিল কৰিমগঞ্জ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ পৰা আৰু এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সমষ্টিৰ নাম পালে কৰিমগঞ্জ আৰু হয়তো সাধাৰণ শ্ৰেণীৰ বিধানসভা সিট হ'ল আৰু ধৰক এতিয়া আপুনি আপোনাৰ সমষ্টিৰ ভাগবত মানে কি ধৰণে বিন্যাস ঘটিছে আৰু তাৰ লগত আপুনি এতিয়া যি প্ৰচাৰ কাৰ্যসূচী চলাই আছে কাৰণ তাৰ আপুনি নিজৰ ফিউচাৰৰ কথা গোটেই সন্নিৱিষ্ট কৰি একেলগে অভিযান চলাইছে নে সামগ্ৰিকভাৱে গোটেই কৰিমগঞ্জ জিলাখনৰ বা লগতে কৰিমগঞ্জ লোকসভা সমষ্টি তাত আমি দেখিছোঁ হাইলাকান্দি জিলাও আছে আৰু লগত কৰিমগঞ্জো আছে একেলগে সামৰি লৈ আছে চ' কথাটো হৈছে কি 2011ৰ পৰা মই বিধায়ক হৈ আছোঁ আৰু অৰ্থাৎ সংসদীয় ৰাজনীতিত মই MLA হিচাপে হৈ আছোঁ 2001ৰ পৰা মই ডিৰেক্টলি জড়িত হৈ আছিলোঁ MLA MP নিৰ্বাচন যেতিয়া হয় মই ডিৰেক্টলি জড়িত হৈ আছোঁ 11ৰ পৰা মই নিজেই বিধায়ক হৈ আছোঁ তো মোৰ যিটো ব্যক্তিগত যিটো উপলব্ধি যিটো এই যিটো সমষ্টি যিটো ইট ইজ লাইক মাই পৰিয়াল এটা পৰিয়ালৰ নিচিনা হৈ গ'ল আৰু ব্যক্তিগতভাৱে বহুতৰ লগত নিজৰ এনে এটা সম্পৰ্ক হৈছে এই সম্পৰ্কখিনি খালি ৰাজনীতিৰ মাজত সীমাবদ্ধ থকা নাই আৰু পলিটিক্যালি হয়তো বা বিজেপি কংগ্ৰেছ এইবোৰো আছে ঠিক আছে কিন্তু কিছুমান মানুহৰ লগত নিজৰ জীৱনৰ লগত এনেকুৱা এটা মানে সম্পৰ্কটো হৈ গ'ল আৰু এটা পৰিয়ালৰ মানুহ নিচিনা হৈ গ'ল এইটো কাৰণে মোৰ এনেকুৱা লাগিছে মই কেম্পেইনিং কৰোঁতে এনেকুৱা লাগিছে বিভিন্ন জেগাত কেম্পেইনিং কৰি আছোঁ আৰু কেম্পেইনিং কৰি আছে বহুতে কৈছে যে নাই কেম্পেইনিং কৰি আছে আপুনি ইমানবাৰ আমাৰ বিধায়ক হৈ আছিলে আপোনাৰ লগত ব্যক্তিগত সম্পৰ্ক এইটো কাৰণে ভোটটো আপোনাৰ লগতে আছোঁ আৰু কি কথা আৰু বেলেগ কোনো কথা নাই আৰু এইটো কাৰণে আইডিঅলজিকেল কোনোবা বিজেপিৰ লগত কোনোবা কংগ্ৰেছৰ লগত কোনোবা বেলেগ দলৰ লগত থাকিব পাৰিব কিন্তু মোৰ লাগিছে মোৰ সমষ্টিৰ মানুহ যিখিনি আছে সিহঁতৰ লগত মোৰ ব্যক্তিগত এটা সম্পৰ্ক হৈ গ'ল এইটো কাৰণে ফিউচাৰ পলিটিক্সৰ কোনো কথা নাই ফিউচাৰ পলিটিক্স কি আছে মানুহৰ লগত থাকিলে মানুহে তাতে ৰিকগনিশ্যন দিব আৰু নাৱেডেজ বিজেপিয়ে যিটো কাম কৰিছে বৰ্তমান দিনত আমাৰ মুখ্যমন্ত্ৰীয়ে ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিটো এটা পৰিৱেশ সৃষ্টি কৰিলে আমি অস্বীকাৰ কৰিব নোৱাৰি ইভেন ডেট ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে গোটেই ইনক্লুচিভনেছ এটা প্ৰত্যেকক লৈ কেনে যিটো এটা পৰিৱেশ সৃষ্টি কৰিলে আৰু ডেভেলপমেণ্টৰ ক্ষেত্ৰত কাকোতো বাদ দিয়া নাই বাদ দিছে নেকি কাকো বাদ দি কেনে ডেভেলপমেণ্ট কৰিছে বা এটা সম্প্ৰদায়ক বাদ দি কেনে ডেভেলপমেণ্ট কৰিছে PMI কিবা বা ইছলাম ধৰ্মাৱলম্বী পোৱা নাই হিন্দুৱে পাইছে মুছলমানে পোৱা নাই এনেকুৱাতো হোৱা নাই বস্তুটো সেইটো কাৰণে প্ৰত্যেকক লৈ কেনে চলাৰ এটা পৰিৱেশ এটা সৃষ্টি হৈছে আৰু মই ভাবোঁ এই যিটো মানসিকতা যিটো তাৰ কাৰণে এইবাৰ প্ৰত্যেকটা সম্প্ৰদায়ৰ মানুহে এইবাৰ বিজেপিক ভোট দিব আৰু এইবাৰ অভূতপূৰ্ণ এটা ভোট হ'ব বুলি মই বিশ্বাস কৰোঁ তাৰ মাজত আমি যদি চাওঁ এই কৰিমগঞ্জ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ'ল হাফিজ ৰছিদ চৌধুৰী এতিয়া তেওঁ ডিচেম্বৰ মাহত 19 ডিচেম্বৰত তেওঁ কংগ্ৰেছ দলত যোগদান কৰিছিল আৰু 20 তাৰিখে জইন কৰিছিল ডিচেম্বৰৰ গতিকে সেই সময়ত বহুতে কয় যে কমলক্ষ দে পুৰকাষ্টই হাফিজ ৰছিদ চৌধুৰী কংগ্ৰেছ দলত আনিছে এইবাৰ তেওঁ প্ৰাৰ্থী মাজ ৰাস্তাত এৰি দিয়া বুলিও কৈ আছে চব কথাটো হয়তো বা মানুহে মিছ ইণ্টাৰপ্ৰিট কৰিছে আৰু তেখেতে জইন কৰিছে মোৰ লগত কোনো কথা হোৱা নাই জইন কৰোঁতে মোৰ লগত কোনো কথা হোৱা নাই জইনৰ পিছতে হয়তোবা এজন আইনজীৱী হিচাপে তেওঁৰ লগত মোৰ এটা ভাল সম্পৰ্ক আছিলে আৰু তাৰপিছতে মই তেওঁৰ লগত কথা পাতিছোঁ কিন্তু বিঙে মোৰ লাগিছে যিটো ডেভেলপমেণ্টৰ ক্ষেত্ৰত বা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত মানুহৰ যিটো এটা মুড হৈ আছে আৰু আজিৰ দিনত গোটেই মানুহে আনব্লক মানুহে আজি আমি সম্প্ৰদায়ৰ মধ্যে সীমাবদ্ধ থকা নাই আৰু আনব্লক মানুহে আজি বিজেপিৰ প্ৰতি এটা আকৃষ্ট হৈছে এইটো কাৰণে মই ভাবোঁ যে ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি অকলে যুঁজি থাকিম কিন্তু ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমাৰ গোটখিনি আমি পিছ পৰি আছোঁ এইটো কাৰণে মই যদি নিশ্চয় মোৰ গভৰ্ণমেণ্টৰ লগত থাকোঁ আমাৰ গভৰ্ণমেণ্টৰ লগত থাকোঁ অৰ্থাৎ অসম গভৰ্ণমেণ্টৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত থাকোঁ তেনেহ'লে ডেভেলপমেণ্ট কামখিনি বেছি হ'ব আৰু বেছিকৈ আমি কামখিনি কৰিব পাৰি এইটো কাৰণে এই কথাখিনি তেওঁ আনিছে না আনিছে মই অনা নাই বস্তুটো কিন্তু কথাটো যে পিছতে তেওঁৰ লগত এটা মোৰ এটা সম্পৰ্ক এটা হৈছিল কিন্তু মোৰ যিটো ব্যক্তিগত যিটো উপলব্ধি যিটো চব কথাটো হৈছে কি পলিটিক্স আজিৰ দিনত পলিটিক্স ইমান মানে সৰু বস্তুটো হৈ থকা নাই বস্তুটো ডেইলি মানুহৰ লগত সম্পৰ্ক ৰাখিব লাগে এতিয়া আমাৰ কি হৈছে কংগ্ৰেছ কওক UDF কওক এনেকুৱা এটা পৰিৱেশ হৈছে যে কিবা গুৱাহাটীত আমি কিবা এটা ব্যৱসায় এটা কৰিলোঁ আৰু ইলেকশ্যনৰ সময়ত আমি কৰিমগঞ্জত আহি গ'লোঁ আৰু
ডেট মিনছ কি আমাক মানুহে ভোট দিব আৰু সেইবিলাক আজিৰ দিনত নাই আৰু আজিৰ দিনত পৰিৱেশটো বেলেগ হৈ গ'লে যে মানুহ যিকেইটা আছে প্ৰত্যেকদিন দৈনন্দিন সমস্যা আছে আজি এইটো সমস্যা কালি এইটো সমস্যা আজি পুলিচৰ এইটো সমস্যা আজি ভেৰিফিকেশ্যন এইটো সমস্যা আজি এই ক্ষেত্ৰত কি যাই কিনে আমি এটা প্ৰব্লেমত ফেচ কৰিছোঁ আল্টিমেটলি মানুহে সদায় আমি যিটো চাইছোঁ আৰু এম এল এ কেন্দ্ৰিক হৈ থাকে আৰু এম এল এৰ লগত এটা লগ ধৰিব লাগে এম এল এৰ লগত থাকিব লাগে এইটো কাৰণে মই ভাবোঁ আজিৰ দিনত এইখিনি হেৰিয়াৰ মাজত থকা নাই আৰু এই যে কাষ্ট কমিউনিটি এইখিনিৰ মাজত থকা নাই আৰু মানুহে যাক সন্মুখত পায় মানুহে যাৰ ওপৰত ট্ৰাষ্ট আছে তেখেতে ভোট দি থাকে আজিৰ দিনত মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো মানুহৰ লগত যিটো এটা সম্পৰ্ক সাধাৰণ মানুহৰ ইছ্যুখিনি লৈ কেনে এই চাওক সুৎকুট ধৰিছে এইবিলাক জেনেৰেল মানুহৰ ইছ্যু হয় ড্ৰাগছকুট ধৰিছে এইবিলাক সাধাৰণ মানুহৰ ইছ্যু হয় এইটো কাৰণে হি ইজ এ ছ'চিয়েল ৰিফৰ্মাৰ মই ভাবোঁ এজন মুখ্যমন্ত্ৰী হিচাপে ডেভেলপমেণ্টৰ কামখিনি কৰি আছে বা ভাৰতৰ প্ৰেক্ষাপটত তেওঁ অসমক এনেকৈ তুলি ধৰিছে আগতে কেতিয়াও অসমত ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত অসমত এনেকুৱা নাছিল অসমক মানে খুব কম সংখ্যক মানুহে ভাবিছিল যে উগ্ৰপন্থীৰ ঠাই ইয়াত বিভিন্ন সমস্যা অনগ্ৰসৰ আছিল অসমত ইনভেষ্টৰ নাহিছিল মই কালি চাইছোঁ দ্য প্ৰিণ্টত অসমলৈ ডিবেট চলি আছে ভাল ভাল পৰ্টেলত ডিবেট চলি আছে আৰু আমাৰ মুখ্যমন্ত্ৰীলৈ ডিবেট চলি আছে এইটো আমাৰ কাৰণে এটা বিৰাট ডাঙৰ এচিভমেণ্ট এইটো একপিনে গ'ল আনপিনে হি ইজ এ ছ'চিয়েল ৰিফৰ্মাৰ এই যে সুৎখোৰ ড্ৰাগছ ব্যৱসায়ী বাল্য বিবাহ এইবিলাক বন্ধ কৰি কিনে যেতিয়া পৰিৱেশ যিটো সৃষ্টি কৰিলে এইখিনি হয়তো বা কোনোবা বেয়া পাব পাৰে ব্যক্তিগত এজেণ্ডা থাকিব পাৰে কিন্তু লাৰ্জ স্কেল মানুহে কিন্তু ভাল পাইছে আৰু এই কথাখিনি যেতিয়া সাধাৰণ মানুহৰ ওচৰত আমি লৈ যাব পাৰি তেতিয়া মানুহে কিন্তু এইবিলাক নাচায় আজিৰ দিনবিলাক নাচায় ভয় দেখাই থাকে মানুহে 14ত ভয় দেখুওৱা হৈছে 16ত ভয় দেখুওৱা হৈছে 19 ভয় দেখুওৱা হৈছে 21ত ভয় দেখুওৱা হৈছে যে কিবা হ'লে কিবা ইছলাম ধৰ্মাৱলম্বীবিলাক থাকিব নোৱাৰিব এটা পৰিৱেশ সৃষ্টি কৰা হৈছে ইলেকশ্যনৰ সময় ভয় দেখুওৱা হয় কিন্তু আল্টিমেটলি কি হয় আল্টিমেটলি বিজেপি জিকি থাকে এইটো কাৰণে মানুহে এতিয়া গম পাই গৈছে আৰু মোৰ লাগিছে এইবাৰ অভূতপূৰ্ণ ৰিজাল্ট হ'ব ভাল ৰিজাল্ট হ'ব আৰু এন ব্লক আপুনি হিন্দু মুছলমান বিভিন্ন জাতি জনগোষ্ঠীয়ে ভোট দিব আৰু বিজেপিৰ প্ৰাৰ্থী জয়লাভ কৰিব বুলি মই একদম নিশ্চিত কৰিমগঞ্জ সমষ্টিত আমি দেখিছোঁ অধিকাংশ ভোটাৰ ইয়াত সংখ্যালঘু কিমান পাৰ্চেণ্টেজ সংখ্যালঘু ভোটাৰ পাব পাৰে এইবাৰ বিজেপিয়ে মানে চাওক কথাটো হৈছে কি কিমান সংখ্যক পাব পাৰে নাৱেডেজ ক'বলৈ অকণমান টান পাইছোঁ আমিতো বহুতখিনি চেণ্টাৰত যাই কিনে আমি ইলেকশ্যন কেম্পেইনিং কৰি আছোঁ আজি 4টা চেণ্টাৰত কৰিছোঁ আৰু 4টা চেণ্টাৰত কৰিছোঁ এবং ইভেন সিহঁতৰ যিটো পবিত্ৰ স্থানত সোমাই কিনে কৈছে যে আমি 70%খিনি ভোট দিম এটা চেণ্টাৰত 70% ভোট দিম হয়তোবা কোনোবা চেণ্টাৰত কম হ'ব পাৰে এইটো কাৰণে এইবাৰ মোৰ লাগিছে যে যিমানবাৰ ইলেকশ্যন হৈছে অৰ্থাৎ স্বাধীনতাৰ পিছতে যিমানকেইটা ইলেকশ্যন হৈছে যিমান সংখ্যালঘু ভোট পাইছিল এইবাৰ আপুনি চাব আটাইতকৈ বেছি অৰ্থাৎ হাইয়েষ্ট বিজেপিৰ হয়তোবা হাইয়েষ্ট এইবাৰ সংখ্যালঘু ভোট পাব আৰু অভূতপূৰ্ণ এটা ৰিজাল্ট হ'ব বুলি মোৰ বিশ্বাস এটা তো যদি আমি চাওঁ ৰিজাল্টৰ ক্ষেত্ৰত আপোনাৰ পুৰণি দল ক'ব লাগিব সুধিব লাগিব ৱৰ্কিং প্ৰেচিডেণ্ট আছিল কাৰ্যকৰী সভাপতি আছিল যে 13খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু এখনত লুৰিণজ্যোতিক দিছে গগৈক দিছে আপোনাৰ ডিব্ৰুগড়ত গতিকে ইণ্ডি ব্লক বা কংগ্ৰেছ মুঠ 14খন আসনৰ কেইখন অসমত পাব পাৰে নাৱেদি যিটো পৰিৱেশ হৈছে মোৰতো লগা নাই এখনো চিট পাব বুলি মই CNXৰ যিটো চালোঁ ভাল যিবিলাক হেৰিয়া আছে আমাৰ অপিনিয়ন পল যিখিনি ছাৰ্ভে কৰি থাকে সিহঁতে এটাই দিয়া নাই আৰু গোটেইকেইটা এন ব্লক বিজেপিক দিছে আৰু এটা UDF লাইক ডেট এনেকৈ দিছে 13টা পাব আৰু কংগ্ৰেছ 0 হ'ব বুলি কৈছে আৰু গোটেই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত ভাৰতবৰ্ষৰ এনেকুৱা অৱস্থা হৈছে